নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে নিশ্চয় গম পাইছোঁ যে আমাৰ মাজৰ যিসকল শিক্ষকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে তেওঁলোকে কোনটো স্পেচিয়েলাইজ ছাবজেক্টত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লৈছে সেই বিষয়ে তেওঁলোকে শিক্ষা হেতু এপত এটা নিউলি ফিল্ড এটা ক্ৰিয়েট কৰিছে নতুনকৈ। সেই ফিল্ডত তেওঁলোকৰ সেই ডাটাখিনি দিব লাগিব। আৰু এই ডাটা দিয়া অকল এনে নহয় যে মই হাই স্কুলত কৰি আছোঁ আৰু মোৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে, গতিকে মোৰ স্কুলখন যদি হাই ছেকেণ্ডেৰীলৈ উন্নীতকৰণ কৰা হয় তেতিয়াহ'লে মোৰ কামত আহিব, মই দিব লাগে, বাকীসকলে দিব নালাগে, তেনেধৰণৰ কথা নহয়। আপুনি যি গ্ৰেডতে কাম কৰি আছে, যি গ্ৰেডতে টিচিং কৰি আছে, LP খাপতে টিচিং কৰি আছে, আপুনি শিক্ষা হেতুত আপোনাৰ যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে তেতিয়াহ'লে কোনটো স্পেচিয়েলাইজ ছাবজেক্টত আপুনি পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে সেইটো আপুনি আপলোড কৰিব লাগিব, আপডেট কৰিব লাগিব। আৰু ইয়াৰ বাবে আমাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰতিখন জিলালৈ নিৰ্দেশনাটি আহিছে, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। আৰু এই সম্পূৰ্ণ কামখিনি সমাধান কৰিবৰ কাৰণে, কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমাক সময় বান্ধি দিছে 17 জুন 2024। আজিৰ ভিডিঅ'টিত মই আপোনালোকে শিক্ষা হেতু এপত গৈ কিদৰে এই ছাবজেক্ট স্পেচিয়েলাইজ ছাবজেক্টটো আপোনালোকে আপডেট কৰিব লাগিব মই আপোনালোকক ডেমো দি দেখুৱাম। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা সময়খিনিত লাইক কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ভিডিঅ'টি শ্বেয়াৰ কৰিব। প্ৰথমতে আপোনালোকে শিক্ষা হেতু এপত ক্ৰম ব্ৰাউজাৰ বা তেনেধৰণৰ কোনোবা এটা এপত নহয়, পৰ্টেলত আপোনালোকে লগিন কৰিব। ক্ৰম ব্ৰাউজাৰৰ পৰা বা তেনেধৰণৰ কোনোবা এটা ব্ৰাউজ এপৰ পৰা শিক্ষা হেতু পৰ্টেলত আপোনালোকে লগিন কৰিব। আৰু লগিন কৰিলে এনেধৰণৰ এটা ডেছবৰ্ড আপোনালোকৰ আগত খোল খাব। আপোনালোকে সেইটো গম পায় কিদৰে তালৈকে লগিন কৰিব লাগে। ডেছবৰ্ডতে আপোনালোকে কিনাৰত যদি যায় তেতিয়াহ'লে চাব আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং বুলি পাব। সেই টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত আপোনালোকে সোমাব। সোমাই লৈ পেলাই তাৰ পিছৰ ষ্টেপলৈ আপোনালোকে তাত ক্লিক কৰিলে আপোনালোকে পাব গোটেই ষ্টাফৰ লিষ্টটো আপোনাৰ ওলাই আহিব। তাত যোনজন শিক্ষকৰ আপোনালোকে এই স্পেচিয়েলাইজ ছাবজেক্টটো আপডেট কৰিব বিচাৰে সেইজন শিক্ষকৰ এগেইনষ্টত থকা চিলেক্ট একশ্যন পৰ্চনটোত আপোনালোকে ক্লিক কৰিব। তাৰ চিলেকশ্যনত ক্লিক কৰিলে আপোনালোকৰ ভিউ, এডিট, ট্ৰেন্সফাৰ, ভিউ লিভ বেলেঞ্চ এইকেইটা অপশ্যন ওলায়। তাৰে আপোনালোকে এডিট বটনটো ক্লিক কৰিব। এডিট বটনটো ক্লিক কৰাৰ পিছত চাব একাডেমিক কোৱালিফিকেশ্যন, যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰীটো এড কৰি থকা হোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত এড কৰাৰ সুবিধাটো পাব, যাতে আপোনালোকে এড বটনটো ক্লিক কৰিব। এড বটনটো ক্লিক কৰাৰ লগে লগে এনেকৈ ধৰণৰ এড একাডেমিক কোৱালিফিকেশ্যন বুলি আহিব। একাডেমিক কোৱালিফিকেশ্যন আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন আপোনাৰ ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব। মিডিয়াম ইনষ্ট্ৰাকশ্যন আপোনালোকে চিলেক্ট কৰিব। মোড অফ এডুকেশ্যন আপোনালোকে ড্ৰপ ডাউনৰ পৰা চিলেক্ট কৰিব। তাৰপিছত কোনটো বৰ্ড বা কোনটো ইউনিভাৰ্চিটিৰ পৰা, গুৱাহাটী ইউনিভাৰ্চিটি যদি হৈ থাকে গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে টাইপ কৰিব, বা যদি আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আপুনি সেইটো টাইপ কৰিব, যাৰ যোনটো ইউনিভাৰ্চিটি হয়, কোনটো কলেজৰ পৰা বা স্কুলৰ পৰা লৈছিলে ডিগ্ৰীটো সেইটো আপোনালোকে টাইপ কৰিব লাগিব। আৰু ড্ৰপ ডাউনৰ পৰা কোনটো ছাবজেক্টত আপুনি পোষ্ট গ্ৰেজুৱেশ্যনটো কৰিছে সেই ছাবজেক্টটো আপুনি চিলেক্ট কৰি ল'ব লাগিব। তাৰ পাছত আপোনাৰ এনেধৰণৰ স্ক্ৰীন এটা আহিব, আপোনাৰ ছাবজেক্টটো এড হৈ গৈছে। তাৰপিছত আপুনি নেক্সট বটনটো ক্লিক কৰিব লাগিব। নেক্সট বটন ক্লিক কৰাৰ পাছত আপোনাৰ স্ক্ৰীন এনেধৰণৰ আহিব যে ডাটা ইজ চেণ্ড ফৰ এপ্ৰুভ ছাকচেছফুলি ইন এপ্ৰুভেল লিষ্ট উইল ৰিফ্লেক্ট শ্বৰ্টলি। কিছু সময়ৰ পাছত এপ্ৰুভেল লিষ্টত আপোনাৰ এইটো ৰিফ্লেক্ট হ'ব। আকৌ আমি এপ্ৰুভেল লিষ্টটো আমি এই ডেছবৰ্ডৰ কাণতে আমি বস্তুখিনি পাম। আপোনালোকে দেখা পাই আছে যে ষ্টাফ এডিট এপ্ৰুভেল, সেই ডেছবৰ্ডৰ কিনাৰতে আপোনাৰ সেই অপশ্যনকেইটা থাকিব, তলে তলে থাকিব। আপোনালোকে তাতে ষ্টাফ এডিট এপ্ৰুভেলত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনে স্ক্ৰীনৰ ফালে দেখি আছে ডাটা ইজ আণ্ডাৰ ভেৰিফিকেশ্যন, প্লিজ কণ্টেক্ট ইনষ্টিটিউট এডমিটছ। অৰ্থাৎ এতিয়া ইনষ্টিটিউটৰ হেডজনে আপোনাৰ এই কোৱালিফিকেশ্যনটো এপ্ৰুভ কৰিব লাগিব। চ' ষ্টাফ এডিট এপ্ৰুভেলছত গৈ আপুনি এই কামখিনি কৰিব লাগিব। ষ্টাফ এডিট এপ্ৰুভেলছত গ'লে আপোনাৰ স্ক্ৰীণত কি দেখাব, এনেধৰণৰ ওলাব যে অমুকজন ষ্টাফে ইমান তাৰিখে ছেকশ্যন নেম কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত তেখেতে এটা এডিট কৰিছে। চ' সেই এডিটটো আপুনি ভিউত ক্লিক কৰিলে এডিটটো আপুনি চাবলৈ সক্ষম হ'ব। চ' ইয়াতে আপোনালোকে ভিউত ক্লিক কৰাৰ লগে দেখুৱাব যে একাডেমিক কোৱালিফিকেশ্যন তেখেতে পোষ্ট গ্ৰেজুৱেট ইংলিছ মিডিয়ামত ৰেগুলাৰ মোডত কৰিছে। এতিয়া আপুনি ৰিজেক্ট কৰিব বিচাৰে নে এপ্ৰুভ কৰিব বিচাৰে, অৰ্থাৎ তেখেতে যোনটো তেখেতৰ ছাবজেক্ট দেখুৱাইছে যাতে এইটো ছাবজেক্টত তেখেতে পোষ্ট গ্ৰেজুৱেট কৰিছে, গতিকে এতিয়া আপুনি
সেইটো এপ্ৰুভ বা ৰিজেক্ট কৰিব পাৰে হেড অফ দ্য ইনষ্টিটিউশ্যনে চ' এপ্ৰুভ কৰি দিলে আমাৰ এপ্ৰুভেলটো হৈ যাব আপডেটো হ'ল লগতে এপ্ৰুভেলো হ'ল গতিকে এইদৰে আপোনালোকে খুলি চাই পেলাই শিক্ষাহেতু খুলি চাই পেলাই আপোনালোকে শিক্ষাহেতু পৰ্টেলত আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন কোনটো ছাবজেক্ট স্পেচিয়েলাইজড হয় কোনটো ছাবজেক্টত আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে সেই কথাখিনি আপোনালোকে আপডেট কৰিব লাগে লগতে এপ্ৰুভটো কৰিব লাগে আৰু এই কামখিনি কৰাৰ অন্তিম তাৰিখ হৈছে 17 জুন 2024 ধন্যবাদ